আজি মই আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ আহিছোঁ। এইটো পকা ঘৰ যে দেখা পাইছে, এনেকুৱা এটা পকা ঘৰ বনাওঁতে কিমান টকা খৰচ হ'ব পাৰে। তাৰ মানে কথা হ'ল কি, এইটো ঘৰৰ মডেল হ'ল এল কাটিং মডেল হয়, আৰু এইটো চাৰিটা ৰুম হয়। এইটো লম্বা হ'ল 42 ফুট আৰু বহল হ'ল 28 ফুট। এইটো যে দেখা পাইছে বাৰাণ্ডাটো মানে বক্স সাজাব পিছত এতিয়া মানে হোৱা নাই, আৰু এইখিনিমান কৰাতে মালিকৰ কিমান টকা গৈছে, আৰু এনেকুৱা এটা ঘৰ ইন টোটেল ক্লিয়াৰ কৰাতে কিমান টকা খৰচ হ'ব পাৰে, এইটো মই আজি এইটো ভিডিঅ'ত ক'ম। আৰু পিছত এইটো ৰুমগিলা কিমান বাই কিমান আছে। এইটো টোটেল ৰুম আছে এতিয়া 4টা। এটা ৰুম আপোনাৰ এইটো বাৰাণ্ডা দেখা পাইছে, এইটো দি 5টা হয় ৰুম, এনেকুৱা 5টা ৰুম হয়। আৰু পিছত এইটো চাওক, এইটো ৰুমটো আছে আপোনাৰ 14x14, এইফালে 14 আছে, তাৰপিছত এইফালে 14 আছে। আৰু এই মাটিৰ পৰা ওপৰলৈকে তাৰমানে হাইটটো কিমান আছে, হাইটটো আছে আপোনাৰ 11 ফুট। এইটো চাওক, ইয়াৰ পৰা এইখিনি মানত 11 ফুট আছে। তাৰপিছত এইফালে এটা ৰুম আছে, তাৰমানে সবগিলা ৰুমেই 14x14 আছে। চাওক ৰুমগিলা দেখাই দি আছোঁ মই। এইটো চাওক, এইটো হ'ল 14x14। এইটো চাওক, ৰুমগিলা মানে ইমান সৰু নহয়, ডাঙৰ আছে। 14x14 ৰুমগিলা বেষ্ট একেবাৰে। তাৰপিছত এইটো চাওক, এইটো 14x14, তেনেহ'লে 3টা হ'ল ৰুম। এইটো দেখালোঁ মই। তাৰপিছত চাওক, এইটো চাওক মন্দিৰ ঘৰ হয়, এইটো তাৰমানে মন্দিৰ ঘৰ বনাব পিছত। এইটো আছে মন্দিৰ ঘৰটো আছে আপোনাৰ 8 ফুট বাই 9 ফুট। তাৰপিছত এইটো চাওক, এইটো 14x14 আছে। এইটো আমি ইন টোটেল ঠিকা লৈছোঁ আপোনাৰ 2 লাখ টাকা, একেবাৰে তলৰ পৰা ওপৰলৈকে ইন টোটেল ফিনিচিং, তাৰমানে প্লাষ্টাৰ ফ্ল'ৰ ঢালাই। এনেকুৱা এটা ঘৰ মানে ক্লিয়াৰ কৰাতে আপোনাৰ 10 পৰা 11 লাখ টকা ইন টোটেল ক্লিয়াৰ কৰাতে তাৰমানে যাব। যেনেকুৱা ধৰক ৰং, তাৰপিছত চিলিং, তাৰপিছত ৱাৰিং, টাইলছ লগাওঁতে, তাৰপিছত গ্ৰিল, টিনপাত লগতে আপোনাৰ 10 পৰা 11 লাখ টকাত মাজত ইন টোটেল ক্লিয়াৰ হৈ যাব। আৰু এইখিনিমান কৰাতে আমাৰ বৰ্তমান, আমাৰ নহয় মানে মালিকৰ বৰ্তমান গেছে 6 লাখ টাকা এইখিনিমান কৰোঁতে। তাৰমানে মিস্ত্ৰী ইন টোটেল খৰচ দি, আৰু তাৰমানে ইন টোটেল আমি লৈ লৈছোঁ আগতে 2 লাখ টাকা, ইন টোটেলত 2 লাখ টাকা এইখিনিমান কৰাতে। আৰু এইটো দেখা পাইছে ভিটি কৰাতে, ভিটিটো 3 ফুটি হয়, এইখিনিমান কৰাতে মালিকৰ 6 লাখ টাকা গেছে। আৰু আপুনি যদি এনেকুৱা ঘৰ এটা বনাব খোজে, চাওক য'ত বেলেগ জেগাত বেলেগ দাম হয়, ইটা ধৰক চিমেণ্ট বালা এইখিনি কম বেছি হ'ব পাৰে, কিন্তু মই জানো এইখিনিমান এনেকুৱা 4 ৰুমৰ এটা ঘৰ বনাওঁতে আপোনাৰ 10 পৰা 11 লাখ টকা ইন টোটেলত হৈ যাব। আৰু এইটো টেনশ্যন কৰিব নালাগে যে বেছি যাব নেকি, কিন্তু অলপ বেছি যাব পাৰে, 50,000 40,000 টকা। এইটো চাওক মিস্ত্ৰী লৈ কথা আছে, মিস্ত্ৰী যদি আপোনাৰ ভাল হয় তেনে ঘৰটো আপোনাৰ 10 পৰা 11 লাখত ইন টোটেল ক্লিয়াৰ হৈ যাব। এইটো আমি তাৰমানে ঠিকা লৈছোঁ 2 লাখ টাকা। এইখিনিমান ক'বলগীয়া আছিল। ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ কাৰণে।